কেতিয়াবা মনটোৰ ভাগৰ লাগেনে? এই যে দিন ৰাতি একাকাৰ কৰি আপুনি দৌৰি আছে, হয়তো সপোনৰ পাছত, হয়তো সুখৰ পাছত, নতুবা দায়িত্বত। ভাগৰ লাগে ন কেতিয়াবা? পৰীক্ষাৰ পাছত পৰীক্ষা দিও উশাহ ল'বলৈ মন যায় ন? চাকৰিৰ অন্তত হাতত পৰা খমখমীয়া নোটকেইখনে পাহৰাব পাৰে জানো মনৰ হুমুনিয়াবোৰ? চৌপাশৰ ব্যস্ততাৰ মাজতো মাথো এবাৰ অলপ সময়ৰ বাবেও ৰৈ দিবলৈ মন নাযায়নে? অথচ আমি ৰ'ব নোৱাৰোঁ, ৰ'ব নোখোজো। সপোন পূৰণৰ তাগিদাত আমি টুকুৰা টুকুৰকৈ খৰচ কৰি গৈ থাকোঁ সময়। আমি আগুৱাওঁ, ব্যস্ততাক মেৰিয়াওঁ, সময় চলি থাকে এনেকৈয়ে। কেতিয়াবা ৰৈ দিবচোন, খমখমীয়া নটৰ সলনি কেতিয়াবা জোনাক বুটলি চাবচোন। এয়াৰ কণ্ডিশ্যনাৰৰ সলনি কেতিয়াবা পচোৱা জাকক আঁকোৱালি ল'বচোন। দামী গাড়ী লং ড্ৰাইভৰ সলনি কেতিয়াবা প্ৰিয়জনৰ হাতখন মুঠি মাৰি খোজকাঢ়ি যাবচোন। চাৰিবেৰৰ মাজত চিগাৰেটৰ সলনি আবেলিৰ আকাশখন চাই ৰঙা চাহকাপৰ ধোঁৱাখিনিক সাৱটিবচোন। চাব, হাজাৰ কষ্টৰ মাজতো আপুনি নাভাগৰে। পৃথিৱীত বিজ্ঞানে সকলো যন্ত্ৰ সাজিলে, আপুনি নিজক সেউজীয়া কৰি ৰাখকচোন। আগবাঢ়ি যোৱাৰ অৰ্থ জানো নিজক পাহৰা কওক? ভালে থাকক আৰু ভালে ৰাখক আপোনাক আৰু আপোনাৰ ভালপোৱা সকলক।